মেট্ৰিক পৰীক্ষাৰ ফলাফল আনিবলৈ যোৱাৰে পৰা সন্ধানহীন হৈ আছে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী। শুক্ৰবাৰে ঘোষণা কৰা ফলাফল বেয়া হোৱাৰ পিছত ঘৰলৈ উভতি অহা নাই ছাত্ৰীগৰাকী। কুসুম খেৰুৱাৰ নামৰ ছাত্ৰীগৰাকীৰ পিতৃ কৰ্মসূত্ৰে মৰাণ কুশলনগৰৰ ভাড়াঘৰত থাকি অধ্যয়ন কৰিছিল। ছাত্ৰীগৰাকী নিৰুদ্দেশৰ পিছতে পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা। পৰিয়ালৰ লোকে শুক্ৰবাৰে সন্ধিয়া মৰাণ আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰে যদিও বৰ্তমানলৈকে ছাত্ৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে ছাত্ৰীগৰাকীৰ শেহতীয়া মোবাইল লোকেশ্যন দিল্লীত পোৱা বুলি অৱগত হৈছে পৰিয়ালৰ লোকে। মানে তাই না ৰিজাল্ট মেট্ৰিকৰ ৰিজাল্ট দিছিলে, তাই ৰিজাল্ট আনো বুলিহে গৈছিলে ঘৰৰ পৰা। তাই যি গ'ল আৰু ঘূৰি নাহিলে। আমি ইমান বিচাৰিলোঁ তাইক, কিন্তু আমি নাপালোঁ। তাই এতিয়া তাৰ ফোনটো পাইছোঁ, লোকেশ্যন পাইছোঁ, সি বোলে আজি দিল্লীত নামিছে। সেইকাৰণে কাৰ লগত গৈছে এইটো আমিও বৰ ভালদৰে নাজানো। আৰক্ষীক অৱগত কৰিলোঁ হয়। কি কৈছে আৰক্ষীয়ে সহায় সহযোগ কৰিম বুলি কৈছে। কোনদিনাখন ওলাই গ'ল? মেট্ৰিক ৰিজাল্ট কোনদিনা দিছিলে? পৰহি কিবা বুধবাৰ ন, শুক্ৰবাৰে দিছিলে। আমাৰ কুশল লগত কি হ'ল ঘটনা? তাই ছোৱালীজনী তোমাৰ যোৱা শুকুৰবাৰে মেট্ৰিক পাছ ফেল কৰাৰ কাৰণে তাই ৰিজাল্ট আনিব বুলি গৈ তাই ঘূৰিয়ে অহা নাই। আৰু মাকহেঁতি গোটেই দেখিলে বিচাৰ প্ৰচাৰ কৰিলে, নাপাই থানাতো অৱগত কৰিলে। কিন্তু আমি এটাই আহ্বান যে ছোৱালীজনী আমাৰ যেনেকৈ গৈছে এনেকৈ ঘৰলৈ ঘূৰি আহক, আমি সেইটোৱে আহ্বান কৰিছোঁ। আৰক্ষীয়ে তেখেতলোকে এতিয়া কি সিদ্ধান্ত লৈছে আমিতো ক'ব পৰা নাই, কিন্তু আমিতো 2-3বাৰ গৈছোঁ। তেখেতলোকে আমাক একো পৰামৰ্শ এতিয়ালৈকে দিয়া নাই। শুকুৰবাৰে ৰিজাল্ট দিছিলে, ৰিজাল্ট দিয়া তাই ৰিজাল্ট আনিবলৈ গৈ পেলাই তাই নাহিলেই। ৰিজাল্ট ময়ে চাইছিলোঁ, তাই ওলাই যাওঁতে মই ক'লোঁ যে ৰিজাল্টটো বেয়া হ'ল বুলি ক'লোঁ। তাৰপিছতে তাই নাহিলেই। নহাত মই গোটেই দিনটোত বিচাৰ খোচাৰ কৰিলোঁ। বিচাৰ খোচাৰ কৰি নাপাই মই গধূলি গৈ থানাত দিলোঁগৈ, কাগজ এখন এপ্লিকেশ্যনখন দিলোঁ সেইদিনাখন গধূলিয়ে। তাৰ পৰা তাত মানে একো হেৰিয়ে নাই কৰা। তাৰপিছত আকৌ নেক্সট দিনাখন গ'লোঁ, ৰাতিপুৱা গ'লোঁ, আকৌ কালি দুপৰীয়াও গৈছোঁ, কিন্তু নাই। আজিলৈকে মানে একো তাতে খবৰো দিয়া নাই, মোক পাইছোঁ বা লোকেশ্যন চাইছোঁ, একোৱে নাই দিয়া। মানে ছোৱালী ক'ত পঢ়ি আছিল? মৰাণ হাই ছেকেণ্ডেৰীত পঢ়ি আছিলোঁ। কোন ক্লাছ? ক্লাছ 10ত পঢ়ি আছিলোঁ। কিবা খেলা ধূলাও কৰে নেকি? খেলা ধূলা হকী খেলে, টাইকাণ্ডো খেলে। কিমান বয়স হ'ব? 17.5 বছৰ হৈছে। ছোৱালীজনী ডাঙৰ, ল'ৰা এটা আছে সৰু। কি দেউতাই কি কৰে? দেউতাকে হাজিৰা কৰে, ময়ো হাজিৰা কৰিয়ে তাইক পঢ়াই আছোঁ। কি আহ্বান জনাব ছোৱালীক মই ভাবিছোঁ তাই ঘৰলৈ গুচি আহক, আৰু তাই টকাও পইচা উলিওৱা নাই যাতে তাই ঘূৰি আহিব পাৰে। আজি চাইছোঁ গডৰেজত যেনেকৈ পইচা আছে এনেকৈ আছে। পইচা অকল 500 টকা এটা লৈ গ'ল। কালিৰ পৰা একো খোৱা বোৱা নাই, তাই মুখতে আছে। ওচৰৰ মানুহে আজি কণ্টেক্ট কৰিলে, তাইক এতিয়া লগতে দিল্লীত নামিছোঁ বুলি কৈছে। কাৰ লগত গ'ল? ক'ব নোৱাৰোঁ, তাই এনেকৈ লগৰ ছোৱালীজনী আছে বুলি কৈছে। মই ভাবিছোঁ যিমান সোনকালে পাৰে মোক কোনোবাই যোগাযোগ কৰি পেলাই তাইক ঘৰলৈ আনি দিব লাগে। ফোন লৈ গৈছে নেকি? ফোন লৈ গৈছে। যোগাযোগ হৈছে নাই ফোনত? যোগাযোগ হৈছে আজি ৰাতিপুৱা। এতিয়া অলপতে তাই ওচৰৰে কোনোবাই ফোন কৰিলে, খুৰীয়েক এজনীয়ে, মই দিল্লীত নামিছোঁ এতিয়া বুলি ক'লে। কাৰ লগত গ'ল দিল্লীত? এনেকৈ ফোন কৰোঁতে তাই ক'লে ওচৰৰ লগৰ ছোৱালী ক'ৰবাত পালোঁ, তাইহঁতৰ লগতে চিনাকি হয়, মই সিহঁতৰ লগত গৈ আছিলোঁ। ৰাস্তাতে চিনাকি? ৰাস্তাত ট্ৰেইনত চিনাকি হৈ গৈছে।